এটা পৰিৱেশ যাতে আপোনালোকে ৰচনা কৰি দিয়ে, যাতে আমি সুন্দৰভাৱে এতিয়া প্ৰভুজনাৰ ভাগৱত অমৃত আস্বাদন কৰিব পাৰোঁ। কৃষ্ণ হয়। ও রাম এমত দুর্লভ জন্ম পায়া যিটো ভকতি গয়া স্বৰূপ কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছান লোক বিষ্ণুৰ চৰণ স্মৰণ তপৰে পুৰুষৰ লাভ নাই অজিমান শকতি হৰি কুমৰুক মনুষ্য জন্মে সদায় সমস্তৰে প্ৰিয় সুহৃদয়াত্মা ও ৰাম জগতৰে পিতা মাতা ও হেন জানিয়ান বিষয় এৰিয়া সদায়ে হৰি চিন্তা। পদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি ফেন ধৰে। প্ৰথম কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। মানুহৰ জন্মটোৰ বিষয়ে শাস্ত্ৰত ক'ৰবাত কৈছে কচুপাতৰ পানী, ক'ৰবাত কৈছে বিজুলীৰ চমক, ক'ৰবাত কৈছে জলৰ ৰেখা, বিভিন্ন ধৰণে বৰ্ণনা কৰিছে এটা বস্তু বুজাবলৈ যে মানুহৰ শৰীৰটো স্থায়িত্বতা নাই, ই বিনাশী, ই অস্থায়ী, কাৰ কেতিয়া প্ৰাণ যায় কোনেও গম নাপায়। ভগৱানে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মানুহৰ জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্যাৰ্থে নাত্বং সূচিতুম অৰ্হসি। জাতস্য হি ধ্ৰুৱ মৃত্যু, দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে, আৰু যাৰ মৃত্যু আছে তাৰ পুনৰ জন্ম আছে যদি মুক্তি নাপায়। ইয়াক লৈ আমি শোক কৰাৰ কোনো প্ৰয়োজন নাই। আৰু এই দুটা বস্তু জন্ম আৰু মৃত্যু, এই দুটা নিশ্চিত, ইয়াৰ মাজৰ সময়খিনিক জীৱন বুলি কৈছে। এই জীৱনটো কাৰোবাৰ কাৰণে দীঘলীয়া হয়, কাৰোবাৰ কাৰণে চমু, কাৰোবাৰ আটাইতকৈ চুটি। কিছুমান সন্তান গৰ্ভতে প্ৰাণ হেৰুৱায়, কিছুমানে জন্ম হৈয়ে প্ৰাণ হেৰুৱায়, কিছুমানে 100 বছৰ জীয়াই আছে, কোনোবাই 115 বছৰ, 20 বছৰ। কাৰ কিমান দীঘল হয় সেইটো ডাঙৰ কথা নহয়। আমি এই জীৱনটোত কি কৰিম, মানুহৰ জন্মটো পাই, এই খন্তেকীয়া জন্মটো পাই ইয়াক কি ধৰণে ব্যৱহাৰ কৰিলোঁ, এইটোহে আচল তাত্ত্বিক কথা। আমি সাধাৰণ বজাৰৰ পৰা যেতিয়া একোটা বস্তু আনো, কোনোবাই মোবাইল আনিছে, কোনোবাই লেপটপ আনিছে, কোনোবাই মাইক্ৰৱেভ আনিছে, তাৰ লগত এখন লিফলেট দিয়ে, মেনুৱেল এখন দিয়ে, এখন পঢ়ি চাওঁ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সাধাৰণ বজাৰৰ একোটা বস্তু আনি আগতে বুজি লওঁ কেনেকৈ ব্যৱহাৰ কৰিম। আৰু তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ নৰতনু, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপম, এই শৰীৰটো পাই
যি তিনিটা দুৰ্লভ বস্তুৰ ভিতৰত এটা দুৰ্লভভাৱে ত্ৰয়মেৱাত দেৱানুগ্ৰহকাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। শংকৰাচাৰ্যই কৈছে তিনিটা দুৰ্লভ বস্তুৰ ভিতৰত এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি। এইটো শৰীৰ পাই ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি মেনুৱেল মেলি চাইছো নে নাই? মেনুৱেল কি সেইটো আমি গম পাওঁ নাই, যে শৰীৰটো কেনেকৈ চলাম ইয়াৰ কাৰণে কি কেনেকৈ জানিম, ক'ত আছে লিখা? আমি সকলোৱে গাওঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয় তেতিয়াহ'লে গীতা ভাগৱতকে যদি আমি আমাৰ মেনুৱেল হিচাপে ধৰোঁ, যে আমি জীৱনটো কেনেকৈ নিৰ্বাহ কৰিম, কেনেকৈ উদযাপন কৰিম, এই কথাখিনি জানিবৰ কাৰণে যদি গীতা আৰু ভাগৱতৰ যদি আশ্ৰয় লওঁ তেতিয়াহ'লে আমি সুন্দৰভাৱে প্ৰতিটো কথা গম পাম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈ আছে সেই কথাটো। কি কৈছে? যে তুমি ভাবি নাথাকিবা যে চিৰদিন মই জীয়াই থাকিম। এনেকুৱা নহয় যে মই চিৰদিন জীয়াই থাকিম। নৱম স্কন্ধত চাব বহু ৰজা মহাৰজা আহিল, তেওঁলোকো আজি নাই, তেওঁলোকৰ নাতি পুতিও দেখিবলৈ নাই। খন্তেকীয়া কেতিকখনে কালে ধৰে। কবিদাসে কৈছে গাঁৱলে সিংহানে হে কৰা তোৰ কিয় চৈ নিশ্চিত, তই নিশ্চিন্ত হৈ কেনেকৈ কৈছ? তোৰ মূৰৰ কিতাপত এখন মৃত্যুৰূপী কাল থিয় হৈ আছে। প্ৰতিটো মুহূৰ্তত কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। আপুনি ৰাতি শুই আছে, কোনো গেৰেণ্টি দিব নোৱাৰে যে আপোনাৰ ৰাতিপুৱা চকু খোল খাব। এনেকুৱা বহু আছে ৰাতি শুই থাকে, ৰাতি কেতিয়া ওলাই গ'ল আত্মা গম নাপায়, ৰাতিপুৱালৈ শৰীৰ দাঁত হৈ গ'ল গমেই নাপায়। প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম ল'বলৈ কৈছে। কাৰ কেতিয়া কোন সময়ত প্ৰাণবায়ু ওলাই যায় কোনেও গম নাপায়। সেইকাৰণে প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম লোৱাৰ কথা কৈছে। আৰু বিশেষকৈ খোৱাৰ সময়তো আপোনালোকক হাত জোৰ কৰি কৈছো, ঈশ্বৰৰ নাম লৈ ৰাতিটো অৰ্পণ কৰি শুবলৈ শিকক, অভ্যাস কৰক যদি কৰা নাই। হে প্ৰভু দয়াময়, এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলো, এইবুলি ঈশ্বৰৰ নাম লৈ আপোনালোকে শয়ন কৰক। ভগৱানে নকৰক, যদি আত্মা ওলাই যায় আপোনাৰ অন্তকালটো ঈশ্বৰৰ নামত থাকিল। আৰু ভগৱানে গীতাত কৈছে অন্তকালে সমাবেগম স্মৰণমুক্ত কলেবৰম ইয়া প্ৰয়াতি সম্ভদ্ভাবম ইয়াতি নাস্তেত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেই মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰিলে ই মোক পাব, ইয়াত কোনো সন্দেহ নাই। আমি যিহেতু শেষ মুহূৰ্তটো নাজানো, গতিকে প্ৰতিটো মুহূৰ্ততে ঈশ্বৰৰ নাম স্মৰণত আনিবলৈ অভ্যাস কৰিব লাগে। অভ্যাস যিমান অভ্যাস কৰিম সিমান আহিব। প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেদিকখনে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি কেন ধৰে। আমি শৰীৰবিলাক কেনেকৈ পাওঁ বুজি লওক। গীতাৰ অৰ্জুনক কৈছে নাহি কচ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যদেহি অবশ্য কৰ্ম সর্ব প্রকৃতি জের গুণে। 3য় অধ্যায় 5 নম্বর শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। আপুনি শুই আছে সেইটো এটা কাম, বহি আছে এইটো কাম, কৰবালৈ গৈছে কিবা খাইছে, যিয়ে নকৰক কিয় প্ৰতিটো মুহূৰ্তত আমাৰ দ্বাৰা কাম হৈ আছে। আৰু যিবিলাক আমি ইচ্ছাকৃতভাৱে কৰ্ম কৰি আছো, প্ৰতিটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আমাৰ জীৱৰ এগেইনষ্টত লিখা হয়। অনিষ্টম ইষ্টম মিশ্ৰম সত্ৰী বিধা কৰ্মণ ফলম ভৱতি অত্যাগিনম প্ৰত্যনাতু সৈন্যাচিনা কচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেক কৰ্মৰ 3 ধৰণৰ ফল থাকে। এটা হৈছে ভাল, এটা হৈছে বেয়া আৰু এটা হৈছে মিশ্ৰিত। আপোনাৰ মোৰ প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন এখন একাউণ্ট মেইনটেইন হৈ আছে, য'ত আমি কোটি কোটি জন্ম যিমানবাৰ আহিলো এই মৰ্ত্যলৈ, যিমান কৰ্ম কৰিলো তাৰ ফলবিলাক চব তাত লিপিবদ্ধ হৈ আছে। এইটো কৈছে সঞ্চিত কৰ্ম। এই শৰীৰ ত্যাগ কৰাৰ পাছত পিছৰ শৰীৰ ধাৰণ কৰাৰ পূৰ্বে এই সঞ্চিত কৰ্মৰ পৰা আমি এটা অংশ আনিব লাগে ভোগ কৰিবৰ কাৰণে। সেইটো প্ৰাৰব্ধ বুলি কয়। যিটো অংশ আনো তাত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে
জীৱই স্বৰ্গ প্ৰাপ্তি কৰে, দেৱলোক পাব, দেৱতাৰ শৰীৰ পাব। কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম চিৰে কুইনে মৰ্তলোক বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জীৱ যেতিয়ালৈকে স্বৰ্গত থাকিব, যেতিয়ালৈকে তাৰ পুণ্য থাকে। ভাগৱতে কৈছে পুণ্য ক্ষয় ভৰিলে কোনো নৰকত নজয়। পুনৰ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি প্ৰাৰব্ধত অকল পাপ আহিল তেতিয়া কৈছে অধুজনী। অধুজনী মানে কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু এইবিলাক। আৰু জানি আচৰিত হ'ব, লাগিলে দেৱলোকত হওক, দেৱতনুৱে হওক, লাগিলে অধুজনীয়ে হওক, এই দুইটা জনী কেৱল ভোগৰ জনী। যিটো প্ৰাৰব্ধত লৈ আহিছো এইটো ভোগ কৰিব পাৰিব, ইয়াত বাকী একো কৰিব পৰা ক্ষমতা আমাৰ নাই। সাধনৰ জনী কেৱল মনুষ্য জনী। মনুষ্য শৰীৰ কেতিয়া পাম? যেতিয়া প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব। পাপ পুণ্যৰ মিশ্ৰণ কেতিয়া আহে? 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱেলা। আৰু আমাৰ প্ৰাৰব্ধত পাপ পুণ্য মিশ্ৰিত অহাৰ কাৰণেই প্ৰত্যেকজন মানুহে জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। এনেকুৱা কোনো মানুহ নাই পৃথিৱীত যে অকল দুখত আছে, আৰু এনেকুৱা কোনো নাই যোনে ক'ব পাৰে যে মই কেৱল সুখত আছো। অসম্ভৱ। দুইটা বস্তু আছে, সুখ আৰু দুখ। এই শৰীৰটো পোৱাটো অতি দুৰ্লভ। ইয়াৰ কোনো গেৰেণ্টি নাই যে আমি আকৌ এইটো শৰীৰ ত্যাগ কৰাৰ পিছত আকৌ যে মনুষ্য শৰীৰ পাম, তাৰো কোনো গেৰেণ্টি নাই। সেইকাৰণে প্ৰহ্লাদে কৈছে কোটি কোটি জন্ম উপজি মৰিয়া, মনুষ্য নুহি কেন ধৰে। আকৌ মানুহ হোৱাৰ আশাটো বাদ দিয়ক। যি কৰিব এইটো জন্মতে কৰিবলৈ চাওক। এমত দুৰ্লভ জন্ম পায়া যিটো ভগতিক আচৰো, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া উপদেশ মানে আমাক দিছে। আমি বিলাকক কৈ আছে যে তোমালোকে এটা বস্তু অলৰেডি পালা। কি পালা? দুৰ্লভ মানুহৰ জন্ম, শৰীৰটো। আপোনালোকে জানে মই SSBত আছিলো, এছিষ্টেণ্ট গভৰ্ণমেণ্ট হিচাপে। ভকতৰ লগত থাকিম বুলিয়ে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লো 22। চাকৰি যদিও আছিল, গুচি আহিলো। ৰাণীক্ষেত্ৰত অলপ দিন আছিলো, পোষ্টিং 2 বছৰ উত্তৰাখণ্ডত। তাত এটা বৰ সুন্দৰ কাহিনী আছে। শৰীৰৰ লগত সম্বন্ধিত এই যত যিমান আছে সেইটোৱে মোৰ ধৰ্ম বুলি ভাবি আছো। আৰু গুৰুজনাৰ ধৰ্ম ইয়াতকে বহুত ওপৰত। তেওঁ কৈছে সমস্ত ভূতত ব্যাপী আছো মই, হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিষ্ণুময় চোৱাচোন চবকে, আত্মাৰূপে দৰ্শন কৰা। আনকি উদ্ধৱক কোৱাৰ চলেৰে ভগৱান কৃষ্ণই কৈছে সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায় বাক্য মনে অভ্যাসিবা এহি ভাবে। কেতিয়ালৈকে? যেতিয়ালৈকে কুকুৰৰ শৃগালৰ গৰ্দভৰো আত্মাৰাম আমি দৰ্শন কৰিব নোৱাৰো। কি সুন্দৰ। কিন্তু নাই, আমি ধাৰণ কৰি ৰাখিছো মই উজনিৰ, মই নামনিৰ, মোৰ এইখন গাঁৱৰ অমুকৰ, বেলেগ বেলেগ ধৰণৰ আমি ধৰ্ম বনাই ললো। ক্ষমা দ্বিতীয় ধৰ্মৰ লক্ষণ। যদি আপুনি কাৰোবাক ক্ষমা কৰিবলগীয়া আছে, ক্ষমা কৰি দিয়ক। একদম পলম নকৰিব। কাৰো প্ৰতি দ্বেষ ৰখাৰ কোনো প্ৰশ্নই নাই। যদি কাৰোবাক ক্ষমা কৰি দিব পাৰে, ক্ষমা কৰি দিয়ক। কাৰোবাৰ ওচৰত যদি ক্ষমা বিচাৰিবলগীয়া আছে, অনতি পলমে গৈ ক্ষমা বিচাৰক। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰক। ধৃতি, ক্ষমা, দম। এই 10টা লক্ষণত 2টা বস্তু দিছে দমনৰ ওপৰত। এটা দিছে দম, এটা দিছে ইন্দ্ৰিয় নিগ্ৰহ। সাধাৰণতে দম ইন্দ্ৰিয়ৰ দমন বুজায়, কিন্তু ইয়াত ইন্দ্ৰিয় নিগ্ৰহ বেলেগে দিয়াৰ কাৰণে এই দমটোৱে মনৰ ওপৰত কণ্ট্ৰল বুজাইছে। মনৰ ওপৰত সংযম, ইন্দ্ৰিয়ৰ দমন। ধৃতি, ক্ষমা, দম, অষ্টেয়, বেলেগৰ বস্তু চুৰ কৰি ননা। শৌচম, পবিত্ৰতা। ধৰ্মৰ এটা লক্ষণ হৈছে পবিত্ৰতা। শৌচাম দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা
মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। দুই ধৰণৰ পবিত্ৰতাৰ কথা কৈছে, এটা হৈছে বাহ্যিক আৰু এটা হৈছে ভাৱৰ শুদ্ধতা। বাহ্যিক শুদ্ধতাত আমি গুৰুত্ব দিছো, আমি ভকত, একেখন ধৰ্মধ্বজৰ তলত আছো, কিন্তু ভাৱত শুদ্ধতা আছেনে নাই? ইজনে সিজনক লেং মাৰিবলৈ বিচাৰি আছো নে নাই? এইজন মোতকে ওপৰত উঠিব বিচাৰিছে, ইয়াক ভৰিত ধৰা, উলিয়াই দিয়া, ইয়াক টানা, কিবা এটা লগোৱা ইয়াৰ ওপৰত। কিয়? কি ভাৱ শুদ্ধ হৈছে আমাৰ? আৰু গুৰুজনাই কৃষ্ণ সংস্কৃতি কি সুন্দৰ দুটা ভাগ কৰি দেখুৱাইছে, বাহ্যিক সংস্কৃতি আৰু আভ্যন্তৰীণ। আৰু সুন্দৰভাৱে আমাক আভ্যন্তৰীণৰ শুদ্ধতাৰ কাৰণেই শ্ৰৱণ কীৰ্তন দি গৈছে। কি সুন্দৰ গুৰুজনাৰ ধৰ্ম, আৰু আমি কি কৰি আছো? আমাৰ মনত পবিত্ৰতা নাই, পবিত্ৰতা নাই। আমি ইজনে সিজনক কেনেকৈ নিচ দেখুৱাব পাৰো, কেনেকৈ টানিব পাৰো, কোনোবা এজন যদি অকণমান ওপৰলৈ উঠিছে ভৰিত ধৰি কেনেকৈ টানিব পাৰো। এখন ট্ৰেইনৰ 3টা বগীত, গুডছ ট্ৰেইনবিলাক, আগতে মালগাড়ী বুলি যে কয়, ভেকুলী ছাপ্লাই দিছে শ্বিলঙলৈ। 2টা বগী সম্পূৰ্ণ ফুল, তাত দুৱাৰ আছে বন্ধ কৰা, এটা বগী খোলা, আগতে কয়লাবিলাক নিয়ে ওপৰত, এনেকুৱা কাঠৰ লকবিলাকো যায়, অপেন খোলা আছে, তাত ভেকুলী ভৰোৱা আছে। কিছু দূৰ যোৱাৰ পাছত ৰেলৱে ইনস্পেক্টৰ এজনে চেক কৰি দেখিলে যে আৰে এইটো বৰ ডাঙৰ কথা, 3টা বগীত ভেকুলী পঠিয়াইছে হয়, 2টা বগীটো সম্পূৰ্ণৰূপে দুৱাৰ বন্ধ, ইয়াৰ পৰা ভেকুলী পলাব এটাও নোৱাৰে, কিন্তু এটা খোলা বগীত পঠাইছে যে ইয়াৰ পৰাতো জঁপিয়াই জঁপিয়াই চব ওলাব। এইটো চাইনা নাপাবগৈ দেখোন। লগে লগে ফোনাফোনি কৰিলে, এইটো কোনে কৰিছে এনেকুৱা কাম? আৰু তাৰ পাছত উত্তৰ পালে যে চিন্তা কৰিবলগীয়া একো নাই, এই ভেকুলীখিনি অসমৰ। অসমৰ ভেকুলীত এনেকুৱা কি আছে বিশেষত্ব? বোলে অসমৰ ভেকুলী এটাই বিশেষত্ব আছে, এটা যদি ওপৰত উঠিব বিচাৰে 2টাই ভৰিত ধৰি তললৈ নমাব, এটাও গতিকে ওপৰলৈ জাপ মাৰিব নোৱাৰে। যদি কোনোবা ওপৰলৈ উঠিব বিচাৰে বাকী 2টাই লগে লগে ধৰি তললৈ নমাই দিব। বোলে চিন্তা কৰিবলগীয়া নাই, যাবলৈ দিয়া, গ্ৰীণ চিগনেল। আমাৰ পবিত্ৰতা তেনেকুৱা, আমি উঠিবলৈ নিদিওঁ কাকো। শৌচাম দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। ভাৱ শুদ্ধতাত গুৰুত্ব দিওঁ। এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে, এটা সুন্দৰ অনুষ্ঠান গঢ়িবৰ কাৰণে, এটা সুন্দৰ অনুষ্ঠান আগবঢ়াই নিবৰ কাৰণে আমাৰ ভাৱৰ শুদ্ধতা লাগে, মনৰ শুদ্ধতা লাগে। আৰু তাৰ কাৰণে এনে অনুষ্ঠান। যদি ভাৱতে শুদ্ধতাত গুৰুত্ব নিদিওঁ, কেৱল বাহ্যিকতাত যদি আমি লাগি থাকো, তেতিয়াহ'লে নহ'ব। শৌচাংশ শৌচ, ইন্দ্ৰিয় নিগ্ৰহ, কাক ধ্যান কৰোঁ? আমাৰ ধ্যানৰ কেন্দ্ৰবিন্দু কি? বিদ্যা কেনেকুৱা আমাৰ? আজিকালি ছ'চিয়েল মিডিয়াত বিভিন্নজনে শাস্ত্ৰৰ উদ্ধৃতি দিয়ে আৰু কয় যে অমুকত এনেকৈ লিখা আছে, অমুকত এনেকৈ লিখা আছে। আৰে লিখাটো আছে, শাস্ত্ৰত বিদগ্ধ মহাপুৰুষ মাধৱদেৱো আছিল। এইবিলাক কথা নজনা কথা নহয়। মহাপুৰুষ মাধৱদেৱো শাস্ত্ৰত বিদগ্ধ আছিল, কিন্তু তেওঁ মাকৰ নৰিয়াত পৰোঁতে পাঠা ছাগলী আগবঢ়াইছিল আৰু দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে দেৱী মা, মোৰ মাক ঠিক কৰাই দিয়া, পাঠা ছাগলী এযোৰ মই দিম। আৰু ঘৰলৈ আহি যেতিয়া গম পালে, আপোনালোকে সকলো জানে, ভনী জোৱাই ৰামদাসৰ ওচৰত মাকক থৈ গৈছিল। গম পোৱাৰ পাছত তেওঁ তেতিয়া ভনী জোৱাইকক পইচা দিছে যে পাঠা ছাগলী এযোৰ আনি দে। ৰামদাসে যিহেতুকে গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈছে, তেওঁ নুশুনাৰ ভাও ধৰি ইফাল সিফাল কৰি আছে। শাৰদীয় পূজা আহি গ'ল, ওচৰ চাপিল। মাধৱ পুৰুষৰ খং উঠিল আৰু ক'লে, হকৰা কুচিয়াৰ বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? আৰু সেইদিনা ৰামদাসৰ খং উঠি ক'লে, আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোটসোট। মোৰ ওচৰততো ফুটানি দেখাইছ, গুৰুজনাক লগ পালে তোৰ হাৱা পানী উলিয়াই দিব। কোন গুৰু? বোলে শংকৰদেৱ। মোক লৈ গ'ল, শাস্ত্ৰটো ময়ো জানো। আৰু লৈ গ'ল। পিছদিনা তৰ্ক হ'ল, আপোনালোকে সকলো জানে। কিন্তু যেতিয়াই গুৰুজনাই ভাগৱতৰ শ্লোক ভাগ উচ্চাৰণ কৰিলে, আবেলি সময়ত গৈ দিনটো বিভিন্ন তৰ্কাতৰ্কি চলি আছে, শাস্ত্ৰৰ উদ্ধৃতি, কোনো মনত দ্বেষ ভাৱ নাই। শেষত গৈ গুৰুজনাই ভাগৱতৰ এটা শ্লোক উচ্চাৰণ কৰিলে,
यथा तरुर मूले निचेचाने न तृप्यन्ति तद स्कंद भूज उपशाखा प्राणोपहाराच्च यथेन्द्रियानाम तथा सर्व अर्चनम अच्युतेज्य 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিটি হোৱন্ত তাৰ পত্ৰ পুষ্প ফল ডালে পাতে সিঞ্চে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিটি নহয় লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল শাস্ত্ৰজ্ঞ আছিল কোনবিলাক শাস্ত্ৰ আগম শাস্ত্ৰ তান্ত্ৰিক শাস্ত্ৰ আৰু গুৰুজনাই নিগম শাস্ত্ৰ মহাভাগৱতৰ পৰা উদ্ধৃতি দিছে গতিকে অকল শাস্ত্ৰ জানিলেই নহব আপোনাৰ বিদ্যা কেনেকুৱা তাৰ ওপৰত কথা আহিছে সত্যম সততাত আছনে নাই কিবা এটা পাবৰ কাৰণে আপুনি অসতৰ আশ্ৰয় লৈছে নেকি কিবা এটাৰ লোভত কৰি আপুনি যদি অসতাৰ আশ্ৰয় লৈছে অসতৰ যদি আশ্ৰয় লৈছে তেতিয়াহ'লে আপোনাৰ দ্বাৰা কোনো ধৰ্ম হোৱা নাই কাৰণ ধৰ্ম মানে সত্য অক্ৰোধ ক্ৰোধৰ ওপৰত সংযম কৰিব পাৰিছনে নাই এই 10টা লক্ষণ সকলো সম্প্ৰদায়ৰ কাৰণে প্ৰযোজ্য মানুহৰ ধৰ্ম যদি আমি সততাত থাকি যদি অৰ্থ অৰ্জন কৰিছো তেতিয়াহ'লে কোনো ক'বলগীয়া নাই কোনে কৈছে ভকত ধনী হ'ব নোৱাৰে কোনে কয় আপুনি কোটি টকা ঘটক কোনো কথা নাই ভকত দুখীয়া হ'ব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি ক'তো নাই কোটি কোটি টকা ঘটক কিন্তু পাহৰি নাযাব যে মই সততাত থাকি যিহেতু মই ধৰ্ম কৰিছো গতিকে সত্যত থাকি পেলাই আপুনি ধন ঘটক আৰু সেই ধৰ্মৰ মাজেৰে যদি অৰ্থ উপাৰ্জন কৰিছে এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক কোনো বাধা নিদিয়ে কোনবিলাক কামনা শাস্ত্ৰসন্মত যিবিলাক কামনা ধৰ্মৰ অবিৰুদ্ধ কামনা ভগৱান কৃষ্ণই কৈছে মই ধৰ্মৰ অবিৰুদ্ধ তাৰ মানে শাস্ত্ৰসন্মত কামনা যদি আছে তেতিয়াহ'লে তাত কোনো কথা নাই আপুনি কৰক সংসাৰ চলাই নিবৰ কাৰণে বহুতো বস্তুৰ প্ৰয়োজন হয় আপুনি লওক ক'ৰ পৰা ল'ব যিটো সততাৰ মাজেৰে অৰ্থ উপাৰ্জন কৰিছে এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক আৰু তেতিয়া এই কৰ্মকেইটা কৰি প্ৰভু ভগৱন্তৰ নাম যদি আপুনি স্মৰণ কৰি থাকিলে মুক্তি আপুনি বিচাৰিব নালাগে যিটো জনে ফুৰে মাধৱৰ নাম ধৰি পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি মুকু লৈও বাপ বুলি কৰন্ত কাকুতি নিজে নিজে আহিব গতিকে ইয়াত কৈছে বৰ সুন্দৰভাৱে মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক যোনে মানুহৰ জন্ম সফল কৰিব বিচাৰিলে মহাপুৰুষ মাধৱদেৱে সুন্দৰ ফৰ্মুলা দিছে ঘোষাত মানৱী জনম সফল কৰাৰ ফৰ্মুলা মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে হৰি চৰণে শৰণ লৈ